ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 8 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা নৱমী তিথি আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ তাৰ পিছতে পুনবসু নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব আয়ুষ্মান যোগ তাৰ পিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৌতিলকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি আজিৰ জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে শুদ্ৰবন নৰগণ মৰণত এক পদুষ যোগিনী পূবে আজি সূৰ্য উদয় হ'ব 5:44 সূৰ্যাস্ত সম হ'ব 5:24 প্ৰতিদিনৰ দৰে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ পাইছিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আপোনালোকৰ ক্ৰিয়াৰমুখী হোৱাটোৱে আপোনালোকৰ ভাগ্যৰ সৃষ্টি কৰিব কিছু লোকৰ আজি বন্ধু বা আত্মীয়ৰ সহায়ত আপুনি কিবা এটা লক্ষ্যত উপনীত হ'ব পাৰে যুৱক যুৱতীসকলে জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ থাকিব আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে ধ্যান ৰাখিব যদি কোনো চৰকাৰী কাম আবদ্ধ হৈ থাকে তেন্তে তাক বুজিবলৈ বিশেষকৈ বা তাক সম্পূৰ্ণ কৰিবলৈ বৃহৎ খৰচ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে অসাৱধান হোৱাটো উচিত নহয় আজি যাৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্যৰ বা সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি ধ্যান ৰাখক মেঘ ৰাশি জাতক জাতিকাসকলে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আঁতৰি থাকিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে আজি কৈছে যে এই সময়খিনিত ব্যৱসায়ত চৰকাৰী খণ্ডৰ সৈতে জড়িত ব্যৱসায় কৰাসকলে যুক্তিসংগত লাভৰ সম্ভাৱনা আছে আজি ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত মহিলাসকলে বিশেষ সফলতা লাভ কৰিব পাৰে আজি ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ বা ভাল কৰি তুলিবলৈ পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটোৱাটো উপযুক্ত হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে একেবাৰে অসাৱধান নহ'ব তৎকালীন চিকিৎসা লওক বুলি কৈছে আজি কিছু সময় বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ মেঘ ৰাশি জাতক জাতিকাসকলে অলপ কষ্ট কৰিব লাগিব অৱশ্যে বহুত কষ্ট কৰিব লাগিব তেতিয়াহে সফল হ'ব তেতিয়াহে উপযুক্ত ফলাফল ওলাই আহিব আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আপোনাক পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজি সহায় কৰিব বুলি কৈছে সামাজিক কাম-কাজতো আপুনি উপযুক্তভাৱে অৰিহণা যোগাই থাকিব ধ্যান ৰাখক ছাত্ৰ ছাত্ৰীয়ে এটা বিশেষ বিষয়ত যথেষ্ট মনোযোগ বজাই ৰখাৰ প্ৰয়োজন আছে আজি আপোনালোকৰ গোপন কথা কাৰো লগত আপোনালোকে শ্বেয়াৰ নকৰিব কিবা এটা প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাসো আপোনালোকৰ দুৰ্বলতা বুলি কৈছে নিয়ন্ত্ৰণত ৰাখক আজি ব্যৱসায়িক বিষয়ত দিনটোৰ শেষাৰ্ধত বহুত ব্যস্ততা আৰু কঠোৰ পৰিশ্ৰম হ'ব কিন্তু বৰ্তমান বিশেষ উন্নতি কিছু লেহেমীয়া হ'ব গতিকে ধৈৰ্য ধৰি ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব লাগিব সম্পত্তিৰ পৰা কিছু লোকে লাভ কৰিব পাৰে নিয়োজিত লোকসকলে উচ্চ পদস্থ বিষয়ৰ পৰা বিশেষকৈ সমৰ্থন পাব আৰু তেওঁলোকৰ লগত কোনো ধৰণৰ বিতৰ্কত তৰ্ক পেচালত একেবাৰে জড়িত হ'ব নালাগে বা লিপ্ত হোৱাৰ উচিত নহয় আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ বাবে পৰিয়ালৰ লোকৰ মাজত সম্প্ৰীতি বাঢ়িব বা মিলাপ্ৰীতি ভাৱবোৰ আৰু বেছি বৃদ্ধি পাব ভাৱৰ আদান প্ৰদান হ'ব বুলি কৈছে সঠিক সম্প্ৰীতি থাকিব বুলি কৈছে দিনটোৰ শেষাৰ্ধত সংক্ৰমণ আদিৰ দৰে কোনো সমস্যা হ'লে তৎকালীন চিকিৎসা গ্ৰহণ কৰক জ্বৰ ভাইৰেল জ্বৰ বা কাহ আদি সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যত্ন লোৱাটো প্ৰয়োজন আছে ঋতুৰ লগত খাপ খোৱা বস্তু অধিক সেৱন কৰিব লাগে ঋতু অনুসৰিহে খাদ্য খাব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট কেয়াৰফুল হওক সচেতন হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শনিদেৱ বৃষ ৰাশি আজি ভাগ্য আপোনালোকৰ পক্ষত বুলি কৈছে আন কাৰোবাক দিয়াৰ ধন ঘূৰাই দিয়া হ'ব পাৰে কিছুমান ৰাজনৈতিক কৃতিত্ব লাভ কৰিব পাৰে কিছু লোকে যাৰ বাবে সমাজত আপোনালোকৰ মৰ্যাদাৰ বৃদ্ধি পাব আৰু আপোনালোকৰ উপাৰ্জনো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি যিকোনো সমস্যাত আবদ্ধ হৈ পৰে বা কিছু প্ৰব্লেমত আপোনালোকে পৰে তেন্তে আপোনালোকে বন্ধু বান্ধৱীৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে বা সমাধান হ'ব পাৰে আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে কিছুমান ক্ষেত্ৰত আপোনালোকৰ ওচৰৰ কোনোবাই আপোনালোকৰ আবেগৰ অন্যায় বা দুৰ্বলতাৰ সুযোগ বা সুবিধা ল'ব পাৰে গতিকে ধ্যান ৰাখিব যাৰ বাবে আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে কিছু ক্ষেত্ৰত যদি কোনো সহকৰ্মীৰ লগত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে বুদ্ধিমানৰ দৰে সমাধান বিচাৰি উলিয়াওক তৰ্ক পেচাল বেছি নকৰিব হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে আজি ব্যৱসায়ৰ সৈতে জড়িত
লোকসকলে দিনটোৰ প্ৰথম ভাগত স্থবিৰ কামে বা ৰৈ থকা কামে গতি লাভ কৰিব বুলি কৈছে যন্ত্ৰপাতি আদিৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজি লাভজনক অৱস্থাত থাকিব কিছু শুভ আৰু গুৰুত্বপূৰ্ণ যাত্ৰাৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে চাকৰিত কিবা এটা কাৰণত আপোনালোকৰ প্ৰজেক্টটো সমাধান কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে অলপ সজাগ হোৱাৰ প্ৰয়োজন আছে আজি আপোনালোকৰ কৃতিত্বৰ বাবে পৰিয়ালৰ লোকে সুখী অনুভৱ কৰিব প্ৰেমিক প্ৰেমিকাৰে লগ পোৱাৰ সুযোগ পাব আজি দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় মানসিক চাপৰ পৰিস্থিতি আপোনাক আগুৰি ধৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি আপুনি সন্মানীয় লোকৰ সৈতে বা ভাল মানুহৰ বা অভিজ্ঞ লোকৰ সৈতে সময় কটাবলৈ সুযোগ পাব আৰু তেওঁলোকৰ সংগেও আপোনালোকক বহুত কথা আপোনালোকক শিকাব বুলি কৈছে আজি ঘৰখনৰ আৰামৰ লগত ঘৰখনৰ সমৃদ্ধিৰ লগত জড়িত কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে ধৰ্মীয় বিষয়ত বিশ্বাস থাকিব আপোনালোকৰ আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব ইগো আৰু অতি আত্মবিশ্বাসৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে আপোনালোকৰ এই নেতিবাচক অভ্যাসবোৰ যি ধৰণৰ বদ অভ্যাস আছে সেইখিনি উন্নত কৰিবৰ বাবে চেষ্টা কৰক নিজৰ দুৰ্বলতাখিনি কেনেকৈ আপোনালোকে ভাল কৰিব সেইখিনি ঠিক কৰক আজি সহযোগৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক তৰ্ক পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আজি দিনটোত শিশু আচৰণৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখিব তেওঁলোকে কি কৰিছে কি মেলিছে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে দিনটোৰ শেষত যদিও আপুনি আপোনালোকৰ কাম কাজ ভালদৰে বজাই ৰাখিব পাৰিব বিপণন সম্পৰ্কীয় কাম কাজত মনোযোগ দিলে যোগাযোগৰ উন্নতি হ'ব বুলি কৈছে চৰকাৰী চাকৰিয়ালে বিশেষকৈ কোনো অবৈধ কামত আগ্ৰহী হ'ব নালাগে কোনো ধৰণৰ অনৈতিক কামত আপোনালোকে বিশেষকৈ মন নেমেলিব নহলে কিবা এটা সমস্যাত পৰিব পাৰে আজি ঘৰ আৰু ব্যৱসায় দুইটাতে সঠিক সমন্বয় থাকিব বুলি কৈছে আজি জীৱন সংগীৰ লগত কিছু সময় কটাওক তেওঁলোকৰ অনুভৱক তেওঁলোকৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অতিৰিক্ত কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে গতিকে উপযুক্ত বিশ্ৰাম আৰু নিসংগতাত কিছু সময় কটালে আপুনি অলপ হলেও মানসিক শান্তি লাভ কৰিব বুলি কৈছে আজি বিশেষকৈ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শনিদেৱ মিথুন ৰাশি আজি পৰিস্থিতি উৎকৃষ্ট হৈ আছে নিজে লোৱাৰ সিদ্ধান্ত উন্নত ফলাফল দিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে সাক্ষাৎকাৰ বা কেৰিয়াৰত যুক্তিসংগত সফলতা লাভ কৰাৰ প্ৰবল আশা কৰা হৈছে যদি সম্পত্তিৰ সম্পৰ্কে কোনো কাৰ্য চলি আছে তেন্তে আজি কথাবোৰ হ'ব পাৰে বুলি কৈছে জীৱনৰ প্ৰতি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী ভাল ভাল চিন্তাধাৰাই বিশেষকৈ আপোনাৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰি ৰাখিব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব সদায় ইতিবাচক চিন্তাৰে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিজৰ মনত সদায় আত্মবিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব আজি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে বা বেয়া এটা সিচুৱেশ্যন আহিলে পৰিৱেশ আপোনালোকৰ ক্ৰিয়েট হ'লে কাল্পনিক চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব গতিকে মনত ৰাখিব আজি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনক লৈ কিছু উত্তেজনা হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক আজি যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত তথ্য লওক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ অগ্ৰাধিকাৰত ৰাখক বুলি কৈছে গুৰুত্বপূৰ্ণ কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বিপণন সম্পৰ্কীয় কাম কাজ সাৱধানে সম্পন্ন কৰিবৰ বাবে চেষ্টা কৰক যদি কোনো যন্ত্ৰপাতি বা কোনো সঁজুলি ক্ৰয় কৰাৰ পৰিকল্পনা আছে আজি দিনটোত যিসকলৰ তেন্তে এইটো এটা অনুকূল সময় বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আঘাত বা পতনৰ সম্ভাৱনা আছে যান বাহন বিশেষকৈ সাৱধানে আপোনালোকে চলাব লাগে আৰু বিপদজনক কামত কোনো ধৰণৰ আগ্ৰহ নলব আজি কিছুদিনৰ পৰা চলি থকা যিকোনো চিন্তা যেন নাইকিয়া হৈ যাব বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে আজি দিনটো অতি উত্তম সময় গতিকে বিশেষকৈ এই কামবোৰত মনোযোগ কেন্দ্ৰীভূত কৰক আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমো পৰিয়ালটোৰ ওপৰত থাকিব বুলি কৈছে কোনো বিষয়ক লৈ ভাই ভনীৰ লগত কিছু উত্তেজনা থাকিব পাৰে গতিকে ধৈৰ্য আৰু সংযম বজাই ৰাখক সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকক অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব বুলি কৈছে আপুনিও অতিৰিক্ত দায়িত্ব ল'ব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দুপৰীয়াৰ গহৰ অৱস্থানবোৰ কিছু বিপৰীতমুখী হৈ পৰিছে এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ নিজৰ যি নেটৱৰ্ক আপোনালোকে অধিক শক্তি সম্প্ৰসাৰণ কৰিব লাগিব অধিক সম্প্ৰসাৰণ কৰিব লাগিব আপোনালোকে পাব্লিচিটি কৰিব লাগিব মানুহৰ লগত টাৰ্মছটো ৰাখিব মুঠৰ ওপৰত সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব
কামৰ লগত জড়িত কিছুমান বিষয়ৰ বাবে চাকৰিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ যিকোনো সদস্যৰ সাফল্যৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভাল হ'ব কিন্তু দৈনন্দিন কাম-কাজ সংগঠিত আৰু সুষম কৰি ৰাখক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক কৰ্কট ৰাশি আজি আপুনি কিছু অভিজ্ঞ লোকৰ সৈতে যোগাযোগ কৰিব আৰু ভাল তথ্য পাব বুলি কৈছে মাত্ৰ আপোনালোকৰ আচৰণ আৰু ইতিবাচক চিন্তাধাৰা ৰাখক বুলি কৈছে আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ থাকিলে আপোনালোকৰ স্বভাৱক অধিক নম্ৰ কৰি তুলিব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পৰ সন্দৰ্ভত যি কঠোৰ পৰিশ্ৰম কৰিছে সেয়া সফল হ'ব পাৰে বুলি কৈছে আজি কৈছে যে এই সময়খিনিত সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আপোনালোকৰ সুনাম হেৰুৱাব পাৰে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আজি কোনো অনুপযুক্ত কামত আগ্ৰহ নল'ব পিতৃ-মাতৃৰ সন্মানৰ বিশেষ যত্ন লওক আজি ব্যৱসায়ত কাম আপোনালোকে অসম্পূৰ্ণ কৰি নাৰাখিব সমস্যাবোৰ এটাৰ পিছত এটাকৈ আহিব পাৰে কিন্তু লাহে লাহে ইয়াৰ সমাধানো পোৱা যাব যদি সম্প্ৰসাৰণ সম্পৰ্কে কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰক বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত বা অফিচত কিছু বিশেষ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতা আৰু পদ প্ৰদৰ্শনত আপুনি কিছু বিশেষ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৰাম অনুভৱ কৰিব ফ্ৰী অনুভৱ কৰিব যিকোনো বিষয় সমাধান বিশেষকৈ লোকচানৰ জৰিয়তে পোৱা যাব বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ পৰা আপুনি কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি ঘনিষ্ঠ আত্মীয়ক সহায় কৰাৰ আগতে নিজৰ বাজেটৰ কথা কিন্তু মনত ৰাখিব আৰু বিশেষ সাৱধান হওক যাতে কাৰো লগত কোনো বিবাদ নহয় ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ লগতে অন্যান্য কাম-কাজৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে বন্ধুৰ দৰে ল'ৰা-ছোৱালীক গাইড কৰক আজি যদি আপুনি ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত কিছু ক্ষেত্ৰত ইতিবাচক হ'ব যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ ব্যয় সাধ্যতা আপোনালোকে মনত ৰাখিব খাদ্য অনুসৰি আপোনালোকে ঋণ লওক বুলি কৈছে নিয়োজিত লোকে নিজৰ ইচ্ছামতে কৃতিত্ব লাভ কৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মোহ থকাটো ইজন আছে বুলি কৈছে ইজনে সিজনৰ অনুভৱক ৰেসপেক্ট কৰক সন্মান কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোত অত্যধিক কামৰ বোজাৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো সঠিক নহয় যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু নিয়মিতভাৱে ব্যায়ামো কৰক বুলি কৈছে আজি কিছু লোকৰ অত্যধিক চিন্তা আৰু মানসিক চাপে মূৰৰ বিষ বা পেটৰ বিষৰ দৰে সমস্যাৰ কিছু লোকৰ হ'ব পাৰে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক কিছু ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক কমেন্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শনিদেৱ সিংহ ৰাশি আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম আচৰণে বিশেষকৈ ঘৰুৱা আৰু বাহ্যিক কাম-কাজৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব আৰু আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি লাভ কৰিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব আজি আত্মচিন্তাত কিছু সময় কটাওক ইয়াৰ ফলত মানসিক শান্তি বৃদ্ধি পাব আজি বিনিয়োগ সম্পৰ্কৰ কাম-কাজ এতিয়াৰ বাবে পিছুৱাই ৰাখক ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ টুকা বা কিতাপবোৰ সুৰক্ষিত কৰি ৰাখিব লাগে নহলে কেতিয়াবা বিপদত পৰিব পাৰে ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ সৈতে পৰামৰ্শ লওক যেটো আপোনালোকৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত আজি আপুনি কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ বিদেশী কোম্পানীত কাম কৰা সকলৰ পদোন্নতিৰ সম্ভাৱনা আছে দৰমহা আদি বৃদ্ধি পাব পাৰে আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে কথা বতৰাৰ মধুৰতা ৰাখিলে সম্পৰ্কত আৰু বেছি আপোনালোকৰ বুজাবুজি বৃদ্ধি পাব সমস্যাবোৰ সমাধান হ'ব আন্ডাৰষ্টেণ্ডিংয়ে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিশেষকৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে কিবা এটা ভাল কাৰ্যসূচী হ'ব পাৰে আজি বিনিয়োগ কৰিলে ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে গতিকে ভাল যদি সুবিধা পায় নিশ্চয়কৈ আগবাঢ়ক যদি আপুনি কোনো সম্পত্তি বা বাহন কিনাৰ কথা ভাবি আছে বহু দিনৰ পৰা বা আজি দিনটো ভাবিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এটো এটা অনুকূল সময় আজি আপোনালোকৰ আগ্ৰহৰ নিজৰ ভাল লগা কামৰ সৈতে জড়িত কাৰ্যকলাপতো কিছু সময় কটাওক ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব অসাৱধানতাৰে কোনো নিয়ম উলংঘা নকৰিব আপুনি কোনো আইনী সমস্যাত আবদ্ধ হৈ পৰিব পাৰে
দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় সৰু সৰু কথাত তৰ্ক কৰিলে মানুহৰ লগত ঘৰৰ মানুহৰ লগত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছু সুনামত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব কিছু ক্ষেত্ৰত যদি আপুনি কোনো লেনদেন কৰিছে বা কৰি আছে তেন্তে আপুনি ইয়াৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায়ত পৰিচালনাৰ কৰ্মচাৰীৰ মাজত সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ আজি মিডিয়া আৰু মাৰ্কেটিং সম্পৰ্কীয় কামবোৰ তৎক্ষণাত নকৰিব সাৱধানে আগবাঢ়ক ঘৰখনত সঠিক শৃংখলা বজাই ৰাখিবলৈ সৰু সৰু কথাত বিবাদৰ পৰা আঁতৰি থাকিব লাগে ঘৰখনত যেতিয়া সৰু সৰু কথাবোৰ ইজনে সিজনে ধৰি ৰাখিব কথাবোৰ মনতে ৰাখি থৈ দিব সেইখিনিয়ে কিন্তু আপোনালোকৰ কাইজাৰ সৃষ্টি কৰিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ভুল বুজাবুজি ক্ৰিয়েট কৰিব পাৰে গতিকে সৰু সৰু কথা বতৰাখিনি এৰা ধৰা মাজেৰে ঘৰখনত চলিব লাগে আজি প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপৰ বাবে কিছু লোকৰ মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে ধ্যান ধাৰণাৰ বাবে আপোনালোকৰ সময় উলিয়াওক কিছু উপযুক্ত চিকিৎসা হ'ব এই সময়খিনিত স্বাস্থ্যৰ কিছু লোকৰ বিশেষকৈ কৈছে যে চিন্তাৰ ফলত হ'ব পাৰে স্বাস্থ্যৰ কিছু অৱনতি গতিকে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো বৰ্তমান সময়ত উপযুক্ত নহয় শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি জ্যেষ্ঠ লোকৰ পৰা সমৰ্থন আপোনালোকে লাভ কৰিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰত মনোযোগ দিয়ক বুলি কৈছে আৰু লগে লগে সেইখিনিৰ ওপৰত কাম কৰিলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব কামখিনি আৰম্ভ কৰক আপুনি নিশ্চিতভাৱে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব আজি ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ উঠিব আজি অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব আজি কেতিয়াবা আপুনি অনুভৱ কৰিব যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ তুলনাত বিশেষকৈ ফলাফল অনুকূল নহয় কিন্তু মাথো আপোনালোকৰ কিছু ক্ষেত্ৰত ভ্ৰমে হ'ব পাৰে গতিকে এই সময়খিনিত কন্যা ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য আৰু সংযমেৰে আপুনি সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বা সমস্যাবোৰ অতিক্ৰম কৰিব আজি পৰিয়ালৰ কামত কন্যা ৰাশিৰ জাতক জাতিকাসকলে অত্যধিক ব্যস্ততাৰ বাবে নিজৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে আজি ব্যৱসায়ীসকলৰ বাবে কিছু আপোনালোকৰ মধ্যমীয়া বুলি ক'ব পাৰি কিছু ক্ষেত্ৰত আজি এই সময়খিনিত কৈছে যে কিছু উত্থান পতনো হ'ব পাৰে কিন্তু আপোনালোকৰ মনোবল মজবুত কৰি ৰাখিব লাগিব ব্যৱসায়ীসকলে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহৰ প্ৰতি মনোযোগ দি সেইবোৰৰ ওপৰত কাম আৰম্ভ কৰিলে আপুনি আপোনালোকৰ লক্ষ্য ওচৰলৈ যাব পাৰিব বা নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব চাকৰিত কামৰ বোজা বাঢ়িব বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আজি নিজৰ ভাল লগাৰ বন্ধু বান্ধৱীক লগ পালে দিনটোৰ যি ধৰণৰ আপোনালোকৰ মানসিক চাপ টেনচন সেইখিনিৰ পৰা অলপ হ'লেও সকাহ পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত যিকোনো ধৰণৰ ডিঙিৰ সংক্ৰমণ বা কাঁচদি সমস্যাই আপোনাক বাৰুকৈ অশান্তি দিব পাৰে বুলি কৈছে আজি ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ নিজৰ চখত বা নিজৰ পছন্দ অনুসৰি কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ পছন্দৰ পৰিৱেশত থাকি নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব পাৰে আজি ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক তেওঁলোকৰ পৰামৰ্শ লৈ আপোনালোক আগবাঢ়ক যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আপোনালোকৰ বিশ্বাসযোগ্য বন্ধুৰ সৈতে আলোচনা কৰিলে উপযুক্ত ফলাফল লাভ কৰিব পাৰে ইয়াৰ দ্বাৰা নিশ্চিতভাৱে কিছু সমাধান পোৱা যাব আজি শিশুৰ কাম কাজ আৰু সংগৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজন বুলি কৈছে গাড়ী চলোৱাৰ সময়ত যান বাহনৰ নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ শেষৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল নোপোৱাৰ বাবে ব্যৱসায়ত কিছু উত্তেজনা হ'ব পাৰে ভবাৰ ধৰণে লাভ নহ'লে অলপ মনত হতাশাৰ সৃষ্টি হ'ব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব সকলো দিন সকলো সময় একেই নহয় গতিকে ধ্যান ৰাখিব আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব আজি কাপোৰৰ ব্যৱসায়ীসকলে ভাল লাভৰ আশা কৰা হৈছে ভাল লাভ পাব পাৰে চাকৰিত বিশেষ এছাইনমেণ্ট বা কামৰ দায়িত্ব পাব পাৰে পদোন্নতি সম্ভৱ বৈবাহিক সম্পৰ্কত মধুৰতা ৰাখিবলৈ মনোৰঞ্জনৰ কাৰ্যসূচী আপোনালোকে বনাব পাৰে উপহাৰ দিয়াটো উপযুক্ত হ'ব বুলি কৈছে যুৱক যুৱতীসকলৰ বন্ধুত্ব অধিক তীব্ৰ হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জ্বৰ কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক অসুবিধা দিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক আজি যিমান পাৰে দিনটোৰ প্ৰথম ভাগত প্ৰাণায়াম আৰু ব্যায়াম কৰাটো সঠিক সমাধান হ'ব বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে আজি আত্মনিৰীক্ষণ কৰিলে
আপুনি বহুত শান্তি পাব আৰু মানসিক চাপৰ পৰা সকাহ পাব গতিকে ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব প্লেনিং কৰক পৰিকল্পনা কৰক নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত ভাল সলিউশন বা ভাল সমাধান পাব বুলি কৈছে আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰি ৰখাৰ বাবে প্ৰচেষ্টা চলাব আৰু বহু পৰিমাণে সফলতাও লাভ কৰিব নেতিবাচক চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব মনত ধৰ্মীয় কামত নিয়োজিত কৰিলে অলপ হলেও সকাহ পাব গতিকে নিজৰ মনটোক আপোনালোকে কিছু ধাৰ্মিক দিশত আপোনালোকে লৈ যাওক ভাল এটা প্ৰতিফলন দেখিব হাতত থকা সুযোগবোৰ সঠিক সময়ত ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ আনৰ বিষয়ত হস্তক্ষেপ নকৰিব ব্যৱসায়ৰ সন্দৰ্ভত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ভাল চুক্তি লাভ কৰিব আজি কৰ্মচাৰীসকলৰ সহযোগিতাই কৰ্মৰ পৰিৱেশ সঠিক কৰি ৰাখিব আজি সোণৰূপৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হ'ব চৰকাৰী কামকাজৰ বোজা অধিক হ'ব যাৰ বাবে তেওঁলোকৰ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা হ'ব বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ বা মত বিনিময় কৰিলে ঘনিষ্ঠ সম্পৰ্ক আহিব পাৰে স্বাস্থ্য ভাল হ'ব কিন্তু দিনটোৰ প্ৰথম ভাগত বৰ্তমান স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহয় ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি চিন্তা আপোনালোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে অতি অনুকূল সময় অনুকূল দিন এই সময়ত আপোনালোকৰ সামাজিক নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এটা ভাল সময় উপযুক্ত সময় গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে পিকনিক বা গোট খোৱাৰ পৰিকল্পনা কৰিব পাৰে কিবা এটা আহাৰৰ প্লেনিং কৰিব পাৰে আজি আইনীৰ কামকাজৰ পৰা যিমান পাৰে আঁতৰি থকাটো ভাল হ'ব আজি ধনৰ বিষয়ত কাকো বিশ্বাস নকৰিব আৰু সকলো সিদ্ধান্ত নিজে লওক যদি কোনো সমস্যাৰ সৃষ্টি হয় আজি তেন্তে আপুনি পৰিয়ালৰ কোনো সদস্যৰ পৰা নিৰ্দেশনা লোৱাটো আপোনালোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব আজি কিন্তু মনত ৰাখিব মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ব্যৱসায়ৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দৰত বিশেষকৈ সংবাদ মাধ্যম আৰু বিপণনৰ ব্যৱসায়ত খৰখেদাকৈ কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব আমদানি ৰপ্তানিৰ কামত আজি আপোনালোকৰ কৈছে যে কাৰোবাৰ সহায় বহুত বেছি প্ৰয়োজন হ'ব কাৰ্যালয়ত আপোনালোকৰ অধীনস্থসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কামৰ দক্ষতাও বৃদ্ধি পাব বুলি কৈছে আজি নিজৰ ঘৰখনৰ যি পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে এই সময়ত ইজনে সিজনৰ অনুভৱক ৰেসপেক্ট কৰক বাহন বা পতনৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে ৰিস্কি কামত অলপ আপোনালোকে সাৱধান হওক আজি এই সময়ত অত্যন্ত সাৱধানতাৰ আপোনালোকৰ প্ৰয়োজন আছে আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব লাইক এটা কৰি আপোনালোকে অনুগ্ৰহ কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি দিনটো সুখকৰ সময় পৰিয়াল আৰু বিশেষ বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছু পৰিকল্পনা হ'ব পাৰে যিয়ে মনটোক উল্লাসিত কৰি ৰাখিব যদি কোনো সম্পত্তি কিনা বা কোনো পৰিকল্পনা কৰা হৈছে তেন্তে প্ৰথমতে বাস্তু আদিৰ দ্বাৰা পৰীক্ষা কৰাটোৱে উচিত বুলি কৈছে আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব জড়িত নহ'ব নহলে যুক্তিৰ সৃষ্টি হ'ব পাৰে তৰ্ক বিচল সৃষ্টি হ'ব পাৰে বা সমস্যাত পৰিব পাৰে আজি নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব অখাৰ কামত গুৰুত্ব নিদিব যুৱক যুৱতীসকলে হয়তো আজি ভৱিষ্যতক লৈ কিছু চিন্তিত হৈ থাকিব আজি দিনটোৰ ব্যৱসায়ত বহুত ব্যস্ত থাকিব সম্পত্তিৰ ব্যৱসায় কৰা সকলে চৰকাৰী কামকাজত সাৱধান হোৱাটো প্ৰয়োজন আছে আজি নিয়োজিত লোকে নিজৰ লক্ষ্যত উপনীত হ'লে পদোন্নতি পাব পাৰে কিন্তু আপোনালোকৰ প্ৰকল্পৰ সৈতে জড়িত তথ্য সকলোৰে আগত প্ৰকাশ নকৰিব আজি আপোনাৰ প্ৰতি আপোনালোকৰ জীৱন সংগীৰ আবেগিক মোহে পাৰস্পৰিক সম্পৰ্কত অধিক শক্তিশালী কৰি আনিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰা থাকিবৰ বাবে চেষ্টা কৰক কিছুদিন ধৰি চলি থকা কোনো সমস্যাৰ পৰা সকাহ পাবৰ বাবে আজি নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ব্যক্তিগত কামত মনোনিৱেশ কৰি থাকিব পাৰিব এই সময়ত পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাবলৈ এক কাৰ্যসূচী বনাব পাৰে এই সময়ত বহুত কষ্টৰ প্ৰয়োজন আছে এলাহ এৰি আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক যিকোনো ঠাইত কথা পাতি থাকোতে আজি কেৱল নিজৰ ইতিবাচক শব্দ বাছি লওক ভুল শব্দ ব্যৱহাৰ কৰি সুনাম হেৰুৱাব পাৰে আজি ঋণৰ ধন বা ঋণৰ লেনদেন কৰিলে লোকচান হ'ব পাৰে আজি ব্যৱসায় সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আজি বয়োজ্যেষ্ঠসকলৰ পৰা নিৰ্দেশনা লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব খুচুৰা সম্পৰ্কৰ ব্যৱসায়ত আয় ভাল হ'ব নিযুত লোকে অতিৰিক্ত কাম কৰিব লাগিব কিন্তু সময়মতে কাম সম্পূৰ্ণ কৰিলে প্ৰমোচন হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদান হ'ব পাৰে পাৰস্পৰিক সম্প্ৰীতিৰ বাবে বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে বিশেষকৈ প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য সম্পৰ্কে কোনো ধৰণৰ বিপদ গ্ৰহণ নকৰিব যাতে নিয়মীয়াকৈ ৰক্তচাপ বা ডায়াবেটিছ আদিৰ পৰীক্ষা কৰিব লাগে গতিকে ধ্যান ৰাখক বুলি কৈছে
যদি ডায়াবেটিছৰ সমস্যা আছে ৰক্তচাপৰ সমস্যা আছে নিশ্চয়কৈ চিকিৎসকৰ দ্বাৰা পৰামৰ্শ লওক বা পৰীক্ষা কৰাই লওক নিশ্চয়কৈ ভাল ফল পাব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি আপুনি জ্যেষ্ঠ মানুহৰ সংগ পাব আৰু আপোনালোকৰ মতাদৰ্শকতো ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে ব্যৱহাৰিক চিন্তাধাৰা থাকিলে আপুনি যিকোনো সিদ্ধান্ত ল'বলৈ আৰাম অনুভৱ কৰিব বিত্তীয় সম্পৰ্কীয় কামত আপোনালোকৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব পাৰে বাহন বা যিকোনো ইলেক্ট্ৰনিক বস্তুৰ ক্ষতিৰ ফলত বৃহৎ খৰচ হ'ব পাৰে প্ৰতিকূল পৰিস্থিতিত যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক সমস্যা নহওক সেই ধৰণৰ পৰিস্থিতিত বিশেষকৈ ধৈৰ্য আৰু সংযমৰ সৈতে চম্ভালিব লাগে খঙৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগে আজি চুবুৰীয়াৰ সৈতে সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব ব্যৱসায়ত উত্থান পতন হ'ব জ্যেষ্ঠ লোকৰ পৰা গাইডেন্স পোৱা আপোনালোকৰ বাবে সমস্যাবোৰ সমাধান কৰিব পাৰে যিকোনো অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক চুক্তি কৰা সময়ত সাৱধান হওক সংবাদ মাধ্যম আৰু অনলাইন কামৰ জৰিয়তে অধিক জানিব পাৰিব আজি কাৰ্যালয়ৰ পৰিৱেশ অনুকূল হৈ পৰিব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধান হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ আপোনালোকে নিজৰ পেটটো সুস্থ কৰি ৰখাটো প্ৰয়োজন আছে আজি পিতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক পাৰিবাৰিক দায়িত্ব বাঢ়িব আপোনালোকৰ সেইবোৰ ভালদৰে পালন কৰিব ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ চখ আৰু আগ্ৰহ সম্পৰ্কীয় কাম-কাজৰ বাবে সময় বিচাৰি পাব যাৰ বাবে আপুনি মানসিক চাপমুক্ত আৰু শক্তিশালী অনুভৱ কৰিব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰি মানসিক শান্তি লাভ কৰিব ধ্যান ৰাখক অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলে তুচ্ছ বিষয়ত সময় নষ্ট কৰিব নালাগে আজি লটাৰী জুৱাৰ বাজি আদিৰ বিপদ পৱন কাম-কাজত লোকচানৰ সম্ভাৱনা আছে আজি অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ হ'ব আজি কাৰোবাৰ লগত বিপদত পৰিলে আপোনালোকৰ সুনাম হেৰুৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় যদি আপুনি ব্যৱসায় সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে আজি কিছুমান ক্ষেত্ৰত চাই চিতি লওক এই সময়ত বিপণনৰ কামত মনোনিৱেশ কৰাৰ সময় কামৰ পৰিৱৰ্তনৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলাটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠান পৰিয়ালৰ সৈতে কৰা হ'ব যাৰ বাবে সকলো সদস্যৰ মাজত সুখ উৎসাহ আৰু পাৰস্পৰিক সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত কিবা এটা কাৰণত তৰ্ক বিতৰ্ক হ'ব পাৰে স্বাস্থ্যৰ সন্দৰ্ভত কিছু দুৰ্বলতা থাকিব পাৰে স্বাস্থ্য সম্পৰ্কীয় দুৰ্বলতাৰ সৃষ্টি হৈ থাকিব কামৰ মাজত জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে ধনুৰাশি জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব আজি পিতৃ-মাতৃৰ বিশেষকৈ সেৱা ভক্তি ৰাখিব নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি এক সুখদায়ক সময় আপুনি আপোনালোকৰ ভাষণেৰে কথা বতৰাৰ জৰিয়তে আনৰ হৃদয় জয় কৰিব আৰু আপোনালোকৰ সামাজিক বৃত্তিৰ বৃদ্ধি পাব মানুহৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু নিজৰ কামত মনোনিৱেশ কৰিলেও নতুন কৃতিত্ব লাভ কৰিব বাকী থকা ধন সংগ্ৰহ কৰিবলৈ সময় ভাল ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ এলাহ আৰু অসাৱধানতা আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে গতিকে মনোযোগটো নিয়ন্ত্ৰিত কৰি ৰাখক বুলি কৈছে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতামত নিশ্চয়কৈ মন দিব আপুনি নিশ্চয়কৈ সঠিক সমাধান পাব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰে নিশ্চয়কৈ কাৰ্যকৰী কৰাৰ সময় অনুকূল বুলি কৈছে বাকী থকা ধন লাভ কৰি আৰ্থিক সমস্যাৰ সমাধান কৰিব পাৰিব নিয়োজিত লোকৰ বাবে পদোন্নতিৰ সুযোগ আছে গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামবোৰ কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত আলহী আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি কোনো সদস্য বিবাহৰ সন্দৰ্ভতো আলোচনা হ'ব পাৰে বুলি কৈছে যিকোনো পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক আজি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক সফলতা নিশ্চিতভাৱে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আজি মহিলাসকলৰ বাবে কঢ়িয়াই আনিছে এক বিশেষ কৃতিত্ব দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিলে লাভজনক হ'ব যদি কোনো মাটি বিবাদ চলি আছে তেন্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে মনত ৰাখিব যে পুৰণি সমস্যাৰ সৃষ্টি হোৱাৰ বাবে আপোনালোকৰ ৰুটিন কিছু খেলিমেলি হ'ব পাৰে আজি অহাৰ কথাত গুৰুত্ব নিদিলে ভাল হ'ব আজি পেমেন্ট লেনদেন কৰা সময়ত সাৱধান হওক ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব এই সময়ত আপোনালোকৰ যোগাযোগ আৰু পদ্ধতি অধিক শক্তিশালী কৰাৰ সময় কৰ্মৰ ক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিবলৈ অনুশাসন আপোনালোকে আৰু নিয়ম অধিক শক্তিশালী কৰিব লাগিব চাকৰিত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে আজি পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত সক্ৰিয় হৈ থাকিলে সম্পৰ্কত মধুৰতা ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব
আজি ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা বাঢ়িব পাৰে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি লওক উন্নত চিকিৎসা লওক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি দুপৰীয়াৰ পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব এজন শুভাকাংক্ষী সহায় আপোনালোকৰ বাবে আশা ৰশ্মি কঢ়িয়াই আনিব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল লাভ কৰিব আৰু যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় হ'ব আৰু গুৰুত্ব দিব ধ্যান ৰাখক বৃত্তিৰ সম্পৰ্কীয় বিষয়বোৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে আজি ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ সময় বুলি কৈছে বাহন বা যিকোনো ব্যয়বহুল বৈদ্যুতিক সঁজুলি ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে কাৰোবাৰ লগত মত বিনিময় কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব কৰ্মৰ প্ৰতি থকা আকৰ্ষণে আপোনাক গুৰুত্বৰ কৃতিত্ব অৰ্জন কৰিবলৈ বাধ্য কৰিব বীমা আৰু কমিছন সম্পৰ্কীয় ব্যৱসায় কৰাৰ লোকসকলৰ বাবে অধিক সফল হ'ব অৰ্থনৈতিক অৱস্থা উন্নত হ'ব বুলি কৈছে চাকৰিত আপুনি হয়তো কিবা এটা চৰকাৰী যাত্ৰা বিশেষকৈ যাবলগীয়া হ'ব পাৰে যাত্ৰা হাতত ল'ব লাগিব পাৰে বৈবাহিক জীৱনটো আৰু প্ৰেমৰ সম্পৰ্ক দুইটাৰে সুখম হ'ব আবেগিক মোহ বাঢ়িব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিকূল পৰিস্থিতিত নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক অন্যথা ই আপোনালোকৰ মানসিক অৱস্থাত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব গ্ৰহৰ অৱস্থান উৎকৃষ্ট আৰু আপোনালোকৰ নিৰ্ধাৰিত লক্ষ্যৰ দিশত কৰাৰ কঠোৰ পৰিশ্ৰমে আজি ভাল ফল দিবলৈ গৈ আছে আজি আপোনালোকৰ এটা ফোন কলৰ জৰিয়তে বা কোনো আত্মীয়ৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে পৰিয়ালৰ সদস্যৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে যিকোনো পৰিয়াল পৰিকল্পনা কাৰ্যকৰী কৰিব পৰা যাব বুলি কৈছে ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে বন্ধু-বান্ধৱীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে অৱশ্যে পৰিস্থিতি আপুনি চম্ভালিব পাৰিব সামাজিক কাৰ্যকলাপতো সক্ৰিয় হৈ থাকক ইয়াৰ ফলত আপোনালোকৰ যোগাযোগৰ বিদ্যুতো সম্প্ৰসাৰিত হ'ব আজি ব্যৱসায়িক কাম-কাজত অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে ইয়াৰ দ্বাৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো অগ্ৰগতি আহিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখিবলৈ উন্নতি আনিব লাগিব কাৰ্যালয়ত নতুন পদ্ধতিৰ বাবে আপোনালোকৰ কাম সহজ হৈ পৰিব আজি বিষয়সকলৰ পৰা সহযোগিতা থাকিব পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে দিনটো বিশেষকৈ হট হওক বুলি কৈছে আজি দিনটো শেষৰ দলৰ কাহ চৰ্দি আদি সমস্যাৰ পৰা সকাহ পাবলৈ যিমান পাৰে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে কেয়াৰফুল হওক স্বাস্থ্যৰ প্ৰতি যত্ন লওক বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি লাইক এটা কৰি দিব ওম নমঃ শিৱায় মীন ৰাশি আজি গ্ৰহৰ অৱস্থান আৰু ভাগ্য আপোনালোকক সহায় কৰিছে আপোনালোকৰ ৰাজনৈতিক সম্পৰ্ক আৰু অধিক মজবুত কৰক যিসকল ৰাজনৈতিক বা সামাজিকভাৱে জড়িত এই সম্পৰ্কবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব আজি ফোন কলৰ জৰিয়তে পাব পাৰে কিছু ভাল খবৰ যিকোনো সাক্ষাৎকাৰ বা প্ৰতিযোগিতাত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰাৰ বাবে ঘৰখনত এক উৎসমুখৰ কিছু লোকৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আজি অপ্ৰয়োজনীয় হাঁহি ধেমালিত সময় নষ্ট নকৰিব সঞ্চয়ৰ ক্ষেত্ৰতো বিশেষকৈ গুৰুত্ব দিয়ক মনোযোগ দিয়ক কাৰ লগত তৰ্কৰ বা কাজিয়াৰ দৰে পৰিস্থিতি সৃষ্টি হ'বলৈ নিদিব কাৰণ ইয়াৰ ফলত আপোনালোকৰ সন্মানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপুনি জয়ী হ'ব পাৰে নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে কিন্তু ব্যৱসায়ৰ বাবে বেছি ঋণ ল'বলৈ চেষ্টা নকৰিব চৰকাৰী কামত যোগাযোগৰ দক্ষতা অধিক উন্নত কৰিব লাগিব আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে পৰিয়ালৰ সৈতে কোনোবা এটা উৎসৱ আপোনালোকৰ আদিলৈ যাবলৈ এটা অনুষ্ঠান কৰিব পাৰে দিনটোৰ প্ৰথম ভাগত পেশীৰ টান বা বিষৰ সমস্যা হ'ব পাৰে চিকিৎসকৰ নিৰ্দেশ অনুযায়ী ঔষধ খোৱাৰ আৰু ব্যায়াম কৰাটো আপোনালোকৰ বাবে নিতান্তই প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে উত্তম সময় আজিৰ দিনটোত মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব আজি মনত উৎসাহ আৰু স্থিৰতা থাকিব প্ৰগতিৰ কিছু পথ প্ৰশস্ত কৰা হ'ব যুৱক-যুৱতীসকলে তেওঁলোকৰ এটা প্ৰকল্প সম্পূৰ্ণ কৰাৰ পিছত সকাহ অনুভৱ কৰিব পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত অত্যধিক কামৰ বোজা থাকিব কিন্তু সংগঠিত হৈ আপুনি সেইবোৰ বহু পৰিমাণে সম্পূৰ্ণ কৰিব পাৰিব আজি ধনৰ লেনদেনৰ সন্দৰ্ভত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে কাৰোবাৰ লগত তেনেকুৱা ধৰণৰ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ বা বিশ্বাস ৰাখক ইগো আৰু খং নিয়ন্ত্ৰণ কৰক এই সময়ত খৰখেদাকৈ কোনো ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ নকৰিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব কাৰ্যালয়ত কাগজৰ কাম সম্পূৰ্ণ কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে সৰু সৰু অসাৱধানতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি কোনো বাহিৰৰ মানুহক বৈবাহিক সম্পৰ্কত হস্তক্ষেপ কৰিবলৈ নিদিব ইয়াৰ ফলত কিন্তু আপোনালোকৰ ঘৰখনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে খং ৰাগবোৰ পৰিহাৰ কৰক আনৰ সমস্যাবোৰ
সমাধানৰ ক্ষেত্ৰত বেছি সময় অতিবাহিত কৰাতকৈ নিজৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি পিতৃ বা মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে তেওঁলোকৰ হেল্থৰ আপোনালোকে সমস্যাবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক মাতৃৰ সেৱা কৰক আজিৰ দিনটোত নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শনিদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়